এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ধিং কাণ্ডৰ হৈতে দুই অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ইতিমধ্যে তিনিগৰাকী অপৰাধীৰ ভিতৰত এগৰাকী অপৰাধীক এনকাউন্টাৰ কৰা হৈছিল অৰ্থাৎ এগৰাকী অপৰাধীৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে এতিয়া যি দুগৰাকী অপৰাধী পলাতক অৱস্থাত আছিল এই দুইগৰাকী অপৰাধীক ইতিমধ্যে আটক কৰিছে নগাঁও আৰক্ষী আৰু এই মুহূৰ্তত জনাইছে এটা ডাঙৰ খবৰ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ ইতিমধ্যে ধিঙৰ মূল মাষ্টাৰ মাইণ্ড তিনিগৰাকী অপৰাধীৰ ভিতৰত এগৰাকী অপৰাধীৰ মৃত্যু হৈছিল আৰু ইয়াৰে দুগৰাকী অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই ধৰ্ষণকাৰীক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত ফৰিদুল ইছলাম গোলাপুদ্দিন দুই অভিযুক্ত পলাতক ঘোষণা কৰিছিল নগাঁও আৰক্ষীয়ে আৰু নগাঁও আৰক্ষীয়ে 22 আগষ্টৰ পিছত সুদীৰ্ঘ দিন তেওঁলোকে অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই অভিযুক্তক নাগালেণ্ডৰ পৰা নগাঁওলৈ আনি থকা হৈছে অভিযুক্ত ধিং কাণ্ডৰ দুই পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তৰ জনাইছে এটা ডাঙৰ খবৰ কিয়নো 22 আগষ্টৰ পাছতে তফাজুল ইছলামৰ মৃত্যু হৈছিল কিয়নো উক্ত ঘটনাৰ বাবে যেটো ঘটনাস্থলী আছিল এই ঘটনাস্থলীলৈ নিখা আৰক্ষীয়ে লৈ যোৱাৰ সময়তে তফাজুল হুছেইনে পলাবলৈ চেষ্টা কৰোতে পানীত পৰি মৃত্যু হৈছিল তফাজুল ইছলামৰ আৰু তাৰ পাছতে দুই অভিযুক্ত পলাতক হৈ আছিল আৰু দুইগৰাকী অভিযুক্তক ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইয়াৰ ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন এই দুইগৰাকী অভিযুক্ত পলাতক হৈ আছিল আৰু দুইগৰাকী অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে নাগালেণ্ডৰ পৰা আৰু নাগালেণ্ডৰ পৰা পুনে লৈ অনা হৈছে লৈ আহি থকা হৈছে এই দুইগৰাকী অপৰাধী আৰু ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছো এই দুইগৰাকী অপৰাধী ইতিমধ্যে এই দুইগৰাকী পলাতক অৱস্থাত আছিল ফৰিদুল ইছলাম আনহাতে গোলাপুদ্দিন নগাঁৱত সংগঠিত হৈছিল নগাঁৱৰ ধিঙত সংগঠিত হৈছিল এক ৰাজ্য জোকাৰি যোৱা ডাঙৰ ঘটনা কিয়নো এই ঘটনাত তিনিগৰাকীকৈ সংখ্যালঘু যুৱকে এগৰাকী নাবালিকাক তেওঁলোকে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা বা ধৰ্ষণ কৰাৰ যি অভিযোগ আছিল সেই অপৰাধৰ পিছতে তফাজুল ইছলাম নামৰ যিগৰাকী যুৱক আছিল সেই যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰু যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে উক্ত ঘটনাস্থলীলৈ নিখা লৈ যোৱাৰ সময়ত সেইগৰাকী যুৱকে পলাবলৈ চেষ্টা কৰোতে পানীত পৰি মৃত্যু হৈছিল আৰু তাৰ পাছতে দুগৰাকীকৈ ঘটনাৰ লগত জড়িত দুই অপৰাধী ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন এই দুইগৰাকী অপৰাধী পলাতক অৱস্থাত আছিল আৰু এই দুই অভিযুক্তক ইতিমধ্যে পলাতক বুলি ঘোষণা কৰিছিল নগাঁও আৰক্ষী আৰু তাৰ পাছত 22 আগষ্টৰ পাছত আজি 6 ছেপ্টেম্বৰত নাগালেণ্ডৰ পৰা আটক কৰা হৈছে গোলাপুদ্দিন আৰু ফৰিদুল ইছলামক ইতিমধ্যে নাগালেণ্ডৰ পৰা আটক কৰি নগাঁওলৈ আনি থকা হৈছে এই দুইগৰাকী অপৰাধী আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনাবলৈ চেষ্টা কৰিছো কিয়নো নগাঁৱৰ ধিং যি কাণ্ড আছিল এই কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল ৰাজ্যত তুলপাৰ সৃষ্টি কৰিছিল আৰু এই ঘটনাক লৈ উজনি নামনি আনকি মধ্য অসমতো যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল ইয়াৰ এই ঘটনাৰ পাছতে উজনি অসমত বিশেষকৈ সংখ্যালঘু যিসকল জনতা আছে বিশেষকৈ বংগমূলীয় যিসকল সন্দেহযুক্ত নাগৰিক আছিল সেই নাগৰিকসকলক উজনি অসম এৰিবৰ কাৰণে 30টাকৈ জাতীয় দল সংগঠনে তেওঁলোকে তাৰ পৰা উজনি অসম এৰিবৰ কাৰণে সকিয়নি প্ৰদান কৰিছিল আৰু ধিং কাণ্ডৰ পাছতে এই যে উজনি অসমত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ পাছতে মধ্য অসমৰ মৎস্য ব্যৱসায় সন্থাই তেওঁলোকে উজনিলৈ মাছ নপঠিওৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল শেষত চৰকাৰ লগতে আৰক্ষী প্ৰশাসনৰ নিৰ্দেশৰ পাছতে তেওঁলোকে বাহাল উঠাই লৈছিল বা এই সিদ্ধান্তক উঠাই লৈছিল কিন্তু তাৰ মাজতে এই ধিং কাণ্ডৰ যি দুগৰাকী অপৰাধী পলাতক অৱস্থাত আছিল এই দুইগৰাকী পলাতক অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু নগাঁৱৰ পৰা নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰি এই দুইগৰাকী অপৰাধীক লৈ অনা হৈছে নগাঁৱলৈ আৰু ৰাজ্য জোকাৰি যোৱা এই ধিং কাণ্ডৰ যি দুগৰাকী অপৰাধী তিনিগৰাকী অপৰাধীৰ ভিতৰত তফাজুল ইছলাম নামৰ অপৰাধীগৰাকীক লৈ যোৱা হৈছিল ঘটনাস্থলী সংঘটিত হোৱা স্থানলৈ আৰু যি ঠাইত ঘটনা সংঘটিত হৈছিল সেই স্থানত তফাজুলক সমগ্ৰ তদন্তৰ বাবে সেই স্থানলৈ লৈ যোৱাৰ সময়তে পলাবলৈ চেষ্টা কৰিছিল আৰু পলাবলৈ চেষ্টা কৰাৰ সময়তে পুখুৰীত পৰি মৃত্যু হৈছিল তফাজুল ইছলামৰ আৰু তফাজুল ইছলামৰ মৃত্যুৰ পাছতে সমগ্ৰ গাঁওবাসীয়ে তফাজুল ইছলামৰ পৰিয়ালক তেওঁলোকে বৰ্জন কৰিছিল আনকি তফাজুল ইছলামলৈ যোৱা ঘৰলৈ যোৱা বাটু তেওঁলোকে বন্ধ কৰি দিছিল আনকি ৰাজহুৱা কবৰস্থানত কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল
আৰু ইয়াৰ পাছত দুগৰাকীকৈ অপৰাধী পলাতক হৈ আছিল আৰু সেই দুগৰাকী অপৰাধী হৈছে ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন শেহতীয়া পৰ্যায়ত এই দুগৰাকী অপৰাধীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুইগৰাকী অপৰাধীক ইতিমধ্যে নাগালেণ্ডৰ পৰা লৈ অহা হৈছে নগাঁৱলৈ